ওম শান্তি। মই পৰমাত্মাৰ সন্তান বি.কে. ডাক্তৰ কল্পনা। সৰ্বপ্ৰথমে মই আপোনালোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। যোৰহাটৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী গীতা পাঠশালা জ্ঞানধামৰ তৰফৰ পৰা পৰমাত্মাৰ আশীষ শিৰত লৈ আপোনালোকলৈ আমি 7 days কোৰ্ছ অফ ৰাজযোগ মেডিটেশ্যন পৰমাত্মাৰ জ্ঞানৰ এটা 7দিনীয়া কাৰ্যসূচী আগবঢ়াবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে এই কোৰ্ছটো পূৰাকৈ শুনিব। শুনি আপোনালোকে ভাল পালে, আপোনালোক লাভৱান হ'লে আমি অতি আনন্দিত হ'ম। আমি এই 7দিনীয়া মেইন কোৰ্ছটোলৈ যোৱাৰ আগতে এই জ্ঞান সম্পৰ্কীয় কথা দুটামান আগতে জানি লওঁ আহক। যিহেতু ইয়াত যি কথা আলোচনা কৰা হ'ব সেই সকলোখিনি পৰমাত্মা প্ৰদত্ত আধ্যাত্মিক জ্ঞান। সেইবাবে প্ৰথমে আমি জানিব লাগিব এই আধ্যাত্মিক জ্ঞান আমি কিয় শুনিব লাগে, কিয় জানিব লাগে, ইয়াৰ আৱশ্যকতা কি, ইয়াৰ প্ৰয়োজনীয়তা কি। দ্বিতীয়তে এই জ্ঞানখিনি স্বয়ং পৰমাত্মাই নিজে কৈছে বুলি আমি কৈছোঁ। তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানিব বিচাৰিব এই জ্ঞান ভগৱানে ক'ত, কেতিয়া, কেনেকৈ দিলে। কাৰণ ভগৱান অব্যক্ত, না কোনোবাই ভগৱানক দেখিছে, না কোনোবাই ভগৱানৰ মাত শুনিছে। তৃতীয়তে এই জ্ঞানখিনি 7 ভাগ কৰি কিয় 7 দিনত দিয়া হয়। প্ৰথমতে আমি জানো আহক আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন কিয় হয়। গীতা শাস্ত্ৰখনক ভগৱানৰ বাণী বুলি সকলোৱে অতীজৰ পৰা মানি আহিছে। প্ৰায় সকলো ধাৰ্মিক মানুহৰ ঘৰতে একোখন গীতা শাস্ত্ৰ ৰখাটো এক ধৰ্মীয় নীতি বুলিয়ে জ্ঞান কৰে। প্ৰতিজন গীতাপ্ৰেমী লোকৰ বাবে পুৱা গধূলি গীতাৰ এটা বা দুটা শ্লোক পঢ়াটো এটা নিত্য নৈমিত্তিক ধৰ্মকৰ্ম হৈ পৰে। বহু সংখ্যক মানুহৰ ধাৰণা যে গীতা শাস্ত্ৰখন ঘৰত ৰাখিলে ঘৰৰ দুখ, অশান্তি, অপায়, অমংগলবোৰ দূৰ হয়। এইদৰে অতীজৰ পৰা ভাৰতবাসীয়ে গীতাক এক সৰ্বশ্ৰেষ্ঠ সন্মান দি আহিছে। এই কথাবোৰ প্ৰায়বোৰ মানুহে এক ধৰ্মীয় ৰীতি নীতি হিচাপে মানি আহিছে। কিন্তু কিয় আমাৰ জীৱনত আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন হয় তাক জানিবলৈ বেছিভাগ মানুহে বিশেষ ইচ্ছা প্ৰকাশ কৰা দেখা নাযায়। গীতাৰ কেইটামান শ্লোক যদিও মানুহৰ মুখে মুখে, যেনে প্ৰায়বোৰ ধৰ্ম সম্পৰ্কীয় সভা সমিতিত আমি এই শ্লোকটো বজোৱা বা শুনোৱা দেখা যায় যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত। আৰু শ্ৰাদ্ধৰ চিঠিবিলাকত সাধাৰণতে এনেকুৱা ধৰণৰ শ্লোকবোৰ দিয়ে, যেনে বাসাংসি জীৰ্ণানি যথা বিহায়ন নৱানি গৃহ্ণাতি নাৰা অপৰাণি, বা জাতস্য হি ধ্ৰুৱ মৃত্যুধুৰ্বং জন্ম মৃত্যস্য চ। কাৰণ এনেকুৱা ধৰণৰ শ্লোকবিলাকত পৰমাত্মাই আত্মাৰ অমৰত্ব আৰু বিনাশী শৰীৰটোৰ বিষয়ে কৈছে। সেইবাবে এনেকুৱা ধৰণৰ শ্লোকৰ দ্বাৰা মৃতকৰ ঘৰখনে যাতে শান্তি পায় তাৰ কাৰণে এনেকুৱা ধৰণৰ শ্লোকবোৰ শ্ৰাদ্ধৰ চিঠিবিলাকত আৰু কেইটামান আছে, প্ৰায় দিয়া দেখা যায়। আৰু মানুহৰ মুখে মুখে এইবিলাক মুখস্থ সকলোৰে। কিন্তু অতি কম সংখ্যক লোকেহে গীতা শাস্ত্ৰখন সম্পূৰ্ণকৈ অধ্যয়ন কৰিছে বা ইয়াৰ গূঢ়াৰ্থবোৰ বুজিবলৈ চেষ্টা কৰিছে।
ইয়াৰ কাৰণ হ'ল গীতাখন মানুহে সাধাৰণতে টান পায়। প্ৰথমতে আমি জানো আহক আধ্যাত্মিক জ্ঞান কিয় প্ৰয়োজন হয়। যোৱা 100 বছৰে বিজ্ঞানৰ ন আৱিষ্কাৰে আমাৰ জীৱন সুবিধাৰে ভৰাই পেলাইছে। সেইটো আমি নিঃসন্দেহে ক'ব পাৰোঁ। আমি আগতে নজনা বহুত কথাৰ উত্তৰ আজি বিজ্ঞানৰ ওচৰত আছে। আজি বিজ্ঞানে আমি নেদেখা বহুত বস্তু দেখুৱাইছে, আমি নজনা বহুত কথা আমাক শিকাইছে। বিজ্ঞানৰ জৰিয়তে আজি আমি জানো কেনেকৈ পৃথিৱীখন ঘূৰে, কেনেকৈ দিন ৰাতি, পূৰ্ণিমা অমাৱস্যা, সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ হয়, ৰ'দ বৰষুণ বতাহ ধুমুহা চুনামি ভূমিকম্প আদি হয়। বিভিন্নজন বিজ্ঞানীয়ে মধ্যাকৰ্ষণ, মহাকৰ্ষণ, চুম্বক শক্তি, বিদ্যুৎ শক্তি, পোহৰ শক্তি, শব্দ শক্তি আদি প্ৰকৃতিৰ বিভিন্ন শক্তিবোৰ আৱিষ্কাৰ কৰি সেই শক্তিবোৰৰ বিষয়ে আমাক জানিবলৈ দিছে। অকল জানিবলৈ দিয়াই নহয়, সেই শক্তিবোৰ প্ৰয়োগ কৰি নানা ধৰণৰ বস্তু মানুহৰ সা সুবিধাৰ বাবে আৱিষ্কাৰ কৰিছে। বিজ্ঞানৰ কম্পিউটাৰ, ইণ্টাৰনেটৰ আৱিষ্কাৰে গোটেই পৃথিৱীখন এখন সৰু গাঁও, গ্ল'বেল ভিলেজ, এটা সৰু পৰিয়ালৰ নিচিনা কৰি ৰাখিছে। যেতিয়াই আমাৰ যাৰ খবৰ যেতিয়াই ইচ্ছা যায় আমি জানিব পাৰোঁ। বিজ্ঞানৰ আৱিষ্কাৰবোৰ দেখিলে মনত এনে হয় যে আমি সকলো জানিলোঁ, সকলো দেখিলোঁ, সকলো পালোঁ। বিজ্ঞানৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ আছে, কিন্তু সেইটো সত্য নহয়। বিজ্ঞান আজি উন্নতিৰ চৰম সীমাত অৱতীৰ্ণ হোৱাৰ পাছতো বিজ্ঞানৰ ওচৰত সকলো প্ৰশ্নৰ উত্তৰ নাই। যেনে এই পৃথিৱীখনলৈ আমি কি উদ্দেশ্য লৈ আহিছোঁ, ক'ৰ পৰা আহিছোঁ, ইয়াৰ পৰা ক'লৈ যাম, ভগৱান বা সুপ্ৰিম পাৱাৰ বুলি প্ৰকৃততে কোনোবা আছেনে নাই, যদি আছে কোন, ইত্যাদি প্ৰশ্নৰ উত্তৰ বিজ্ঞানৰ ওচৰত নাই। মই কোন, হু এম আই, এই প্ৰশ্নৰ উত্তৰো বিজ্ঞানৰ ওচৰত নাই। কাৰণ বিজ্ঞানে মানুহক এটা শৰীৰ বুলি ধৰি লৈছে। এই প্ৰশ্নটোৰ উত্তৰ নজনাৰ কাৰণে মানুহ আজি এক চৈতন্য শক্তিতকৈ যান্ত্ৰিক শক্তি হৈ পৰিছে। মানুহৰ মন আজি খং, ৰাগ, অহংকাৰ, অভিমান, হিংসা, খিয়াল, লোভ, মোহ, চিন্তা, ভাৱনা, উদ্বেগ, উৎকণ্ঠাৰে ভৰি পৰিছে। এইবোৰ সৃষ্টি কৰা মানুহৰ চৈতন্য মনটোৰ পৰা ইয়াক বাহিৰ কৰি দিবলৈ বিজ্ঞানে একো বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰিব পৰা নাই। সেইবাবে মানুহে আজি বিজ্ঞানৰ দ্বাৰা প্ৰাপ্ত হোৱা ইমান সা সুবিধা আৰু আৰামৰ মাজত থাকিও মানসিক অশান্তিত ভুগিবলগীয়া হৈছে। মানুহৰ মনৰ অশান্তি দূৰ কৰি জীৱনটো সুখ, শান্তি, প্ৰেম, আনন্দৰে ভৰাই তুলিব পাৰে একমাত্ৰ আধ্যাত্মিক জ্ঞানে। সেইবাবে সুখ, শান্তি, আনন্দৰে জীৱন জীবলৈ আৰু জীয়াবলৈ বিজ্ঞানৰ লগে লগে প্ৰত্যেক মানৱৰ জীৱনত আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন হয়। দ্বিতীয়তে, মানুহৰ শৰীৰ আৰু আত্মাৰ দ্বাৰা মানুহৰ জীৱনটো সম্পূৰ্ণ হয়, যাক জীৱাত্মা বুলি কয়, জীৱ প্লাছ আত্মা। জীৱ অৰ্থাৎ পঞ্চভূতৰ শৰীৰটো আৰু আত্মা হৈছে জ্যোতিবিন্দু স্বৰূপ চৈতন্য শক্তি। শৰীৰটো যিহেতু পঞ্চভূতেৰে নিৰ্মিত, সেইবাবে শৰীৰটোক সজীৱ কৰি ৰাখিবলৈ পঞ্চভূতৰ উপাদানবোৰ যেনে বায়ু মানে অক্সিজেন, পানী, অগ্নি মানে তাপ, খাদ্য আদিৰ প্ৰয়োজন হয়। ঠিক সেইদৰে আত্মাৰ উপাদান বা আহাৰ, যাৰ দ্বাৰা আত্মা সজীৱ সবল হৈ থাকিব পাৰে,
সেইকেইটা হৈছে আধ্যাত্মিক জ্ঞান, পবিত্ৰতা, প্ৰেম, সুখ, শান্তি, আনন্দ আৰু শক্তি। এইকেইটা উপাদানৰ ক্ৰমান্বয়ে এটাই আনটোক দিয়ে। যেনে আধ্যাত্মিক জ্ঞানে অহংকাৰৰ অন্ধকাৰক দূৰ কৰে, পবিত্ৰতাই আত্মিক বল বঢ়ায় আৰু মানুহৰ সম্বন্ধত উৎপন্ন হোৱা সমস্যাবোৰ অন্ত কৰে। নিস্বাৰ্থ প্ৰেমে সম্বন্ধ অটুট ৰাখে আৰু সম্পৰ্ক সুন্দৰ কৰে। য'ত এই তিনিটা থাকে তাত শান্তি থাকে, আৰু য'ত জ্ঞান, পবিত্ৰতা, প্ৰেম, শান্তি থাকে তাত সুখ থাকে। আকৌ এই পাঁচটা থাকিলে মানুহে আনন্দ অনুভৱ কৰিব পাৰে, যি আত্মাৰ প্ৰেম, পবিত্ৰতা, জ্ঞান, আনন্দ, সুখ, শান্তি, এই 6টা গুণ থাকে, তেনে আত্মাৰ শক্তি অটুট থাকে। সেই আত্মা খুব শক্তিশালী, পাৱাৰফুল চ'ল। আজি আত্মাৰ এই গুণকেইটা কমি যোৱাৰ বাবে আমি আত্মাৰ বল কমি যোৱাৰ বাবে মানুহৰ মনৰ দৃঢ়তা, বিশ্বাস, সাহস এইবোৰ কমি গৈছে। আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আত্মা সবল হৈ থাকে, মনৰ স্থিতি পৰিস্থিতিতকৈ বহুত ওপৰলৈ উঠি যায়। মানুহৰ জীৱনত সমস্যা আহিবই, বিপদ বিঘিনি আহিবই, প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বই লাগিব। কিন্তু আধ্যাত্মিক জ্ঞান থাকিলে মানুহৰ মনৰ স্থিতিয়ে এই সমস্যা, পৰিস্থিতি, বাধা বিঘিনিবিলাকক সহজে নেওচি যাব পাৰে। গীতাৰ বিভিন্ন অধ্যায়ত থকা 700 শ্লোকে মানুহক আধ্যাত্মিক জ্ঞান দিয়ে, যি আত্মাৰ আহাৰ অৰ্থাৎ আত্মাৰ শক্তি প্ৰস্তুত কৰে। গতিকে আত্মাৰ শক্তি বঢ়াবলৈ আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন হয়। তৃতীয়তে, মানুহে সংস্কাৰৰ বশীভূত হৈ কৰ্ম কৰে, সেই কৰ্মমতে ফল ভোগ কৰে। মানুহৰ সংস্কাৰ 5 প্ৰকাৰৰ আছে। প্ৰথম সংস্কাৰটো হ'ল অনাদি সংস্কাৰ, যেতিয়া আত্মা প্ৰথম পৰম ধামৰ পৰা পৃথিৱীলৈ অব্যক্তৰ পৰা ব্যক্তলৈ নিজৰ অভিনয় কৰিবলৈ নামি আহে, তেতিয়া এই অনাদি শতগুণী সংস্কাৰ লগত লৈ আহে। শতগুণী মানে 7টা গুণ: জ্ঞান, পবিত্ৰতা, সুখ, শান্তি, প্ৰেম, আনন্দ আৰু শক্তি। 2 নম্বৰটো হ'ল পূৰ্বজন্মৰ সংস্কাৰ। এই সংস্কাৰ আত্মাই এটা জন্মৰ পৰা পিছৰ জন্মলৈ বহন কৰি লৈ আহে, কেৰি ফৰৱাৰ্ড কৰে এটা জন্মৰ পৰা পিছৰ জন্মলৈ। 3 নম্বৰটো হ'ল পৰিয়ালৰ পৰা পোৱা সংস্কাৰ, মাক, বাপেক, ককাক, আইতাক আদিৰ পৰা পোৱা যি সংস্কাৰ। 4 নম্বৰ হৈছে পৰিৱেশৰ প্ৰভাৱত হোৱা সংস্কাৰ। মানুহে যি পৰিৱেশত ডাঙৰ দীঘল হয়, সেই পৰিৱেশৰ প্ৰভাৱত এই সংস্কাৰ গঠন হয়। এই সংস্কাৰৰ পৰা মানুহৰ ব্যক্তিত্ব গঠন হয়। সেইকাৰণে এই সংস্কাৰটো যথেষ্ট ইম্পৰ্টেণ্ট সংস্কাৰ। 4ৰ্থতে হৈছে দৃঢ়তাৰ সংস্কাৰ, উইল পাৱাৰ। এই সংস্কাৰক সকলোতকৈ শ্ৰেষ্ঠ সংস্কাৰ বুলি এইকাৰণে কোৱা হয়, কাৰণ ই বাকীকেইটা সংস্কাৰক সলনি কৰিব পাৰে। এই সংস্কাৰৰ বাবে দৃঢ়তাৰ শক্তিৰ প্ৰয়োজন হয়। আধ্যাত্মিক জ্ঞান নোহোৱাকৈও দৃঢ়তাৰ শক্তিৰ দ্বাৰা আত্মাৰ শক্তিক বাহিৰলৈ আনিব পাৰি, কিন্তু আত্মাৰ শক্তিক কেৱল বাহিৰলৈ উলিয়াই আনিলেই নহ'ব। এই শক্তিক এক শুদ্ধ দিশ দিব পাৰিব লাগিব। আত্মাৰ শক্তিয়ে যদি শুদ্ধ দিশ পায়, তেনে আত্মা মহান আত্মা হৈ উঠিব। জাগ্ৰত হোৱা আত্মাৰ শক্তিক শুদ্ধ দিশ দিব পাৰে একমাত্ৰ আধ্যাত্মিক জ্ঞানে। উদাহৰণস্বৰূপে, সাধাৰণ নৰেন্দ্ৰৰ পৰা স্বামী বিবেকানন্দ হ'বলৈ 3টা বস্তুৰ দৰকাৰ হৈছিলে: মনৰ দৃঢ়তা, আত্মিক বল আৰু আধ্যাত্মিক জ্ঞান।
মনৰ দৃঢ়তাৰ দ্বাৰা আত্মিক বল পোৱাৰ পাছত যদি আধ্যাত্মিক জ্ঞানৰ দ্বাৰা শুদ্ধ দিশ নাপায়, তেন্তে সেই আত্মা, সেই ব্যক্তি, সেই পুৰুষ হিটলাৰ বা তেনেকুৱা কোনো সন্ত্ৰাসবাদী হোৱাৰ আশংকাই বেছি থাকে। হিটলাৰ আৰু বিবেকানন্দক যদি আমি তুলনা কৰোঁ, তেন্তে দেখিম যে দুয়োৰে মনৰ দৃঢ়তা আৰু আত্মিক বল একেই আছিলে। কিন্তু হিটলাৰৰ ইয়াৰ লগত আধ্যাত্মিক জ্ঞান নথকাৰ বাবে হিটলাৰ হৈ পৰিল মদগৰ্বী, দাম্ভিক, কঠোৰ পাঠান, হাৰ্টলেছ। আনহাতে আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ হৈ মহান বিবেকানন্দৰ জন্ম হ'ল। গতিকে আধ্যাত্মিক জ্ঞানে মানুহক মহান কৰি তুলিব পাৰে। এইবোৰ কাৰণতে আমাৰ জীৱনত আধ্যাত্মিক জ্ঞান অতি প্ৰয়োজনীয়। ভগৱানে শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰখন মানুহক আধ্যাত্মিক জ্ঞান দিবৰ বাবেই ৰচনা কৰাইছে। এতিয়া আমি আহোঁ পৰমাত্মাৰ জ্ঞানৰ সাৰখিনি সাতটিনীয়াকৈ 7টা ভাগত কিয় ভাগ কৰা হয়? ইয়াৰ কিবা অৰ্থ আছে নেকি? ইয়াৰ এটা বিশেষ অৰ্থ আছে। ধৰ্ম অনুষ্ঠানবোৰতো 7দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ বা গীতা সপ্তাহ 7দিনীয়াকৈ পালন কৰা দেখা যায়। ইয়াৰ অৰ্থটো কি? এই 7দিনীয়া বা 7ভগীয়া নিয়মটো ক'ৰ পৰা আহিল? ধৰ্মশাস্ত্ৰখন 7 ভাগ কৰি 7 দিনত পঢ়া নিয়মটো শিখ ধৰ্মতো আছে। 7দিনীয়াকৈ এই ধৰ্মশাস্ত্ৰবোৰ পাঠ কৰাৰ কাৰণটো হ'ল, আদিতে যেতিয়া ভগৱানে ব্ৰহ্মা বা আদিদেৱক যি ব্ৰহ্মা জ্ঞান দিছিল, সেই জ্ঞানৰ সাৰখিনি মানুহক কওঁতে 7 দিন সময় লাগিছিল। বহুত কালৰ পাছত যেতিয়া পুৰণা জ্ঞানবোৰ ডাঙৰ ডাঙৰ ধৰ্মগ্ৰন্থত, ধৰ্মশাস্ত্ৰত লিপিবদ্ধ কৰিলে দাপৰত, তেতিয়া ভগৱানে ব্ৰহ্মাৰ দ্বাৰা যি জ্ঞান দিছিল, সেই জ্ঞানৰ কথা তল পৰিল। কিন্তু এই 7দিনীয়া নিয়মটো থাকি গ'ল। এতিয়া কলিৰ শেষত মানুহে পাহৰি যোৱা এই ব্ৰহ্মা জ্ঞান, প্ৰকৃত গীতা জ্ঞান, আগৰ কল্পত যি জ্ঞান আগৰ কল্পত একে সময়তে ভগৱানে ব্ৰহ্মাৰ দ্বাৰা দিয়াইছিল, সেই একেটা জ্ঞানকে পৰমাত্মা ভগৱানে ব্ৰহ্মাৰ দ্বাৰা দিয়াইছে। আমি আজি আপোনালোকক এই পৰমাত্মাই প্ৰদান কৰা গীতা জ্ঞান, আধ্যাত্মিক জ্ঞানৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। এতিয়া আমি জানিব লাগিব যে পৰমাত্মাই এই জ্ঞানটো ক'ত, কেতিয়া, কেনেকৈ দিছিল? এই ব্ৰহ্মা জ্ঞান কেনেকৈ প্ৰদান কৰিছিল? কাৰণ ভগৱানক না কোনোবাই দেখিছে, না কোনোবাই তেওঁৰ মাত শুনিছে। তেওঁ হৈছে নিৰাকাৰ এক জ্যোতিবিন্দু। তেওঁ কেনেকৈ এই জ্ঞান দিলে? এই কথাৰ উত্তৰ জানিবলৈ হ'লে আমি যাব লাগিব 1936 চনলৈ। 1936 চন, তেতিয়া দেশ স্বাধীন হোৱা নাছিল। সেই সময়ত সিন্ধু প্ৰদেশৰ হায়দৰাবাদত 60 বছৰীয়া লেখৰাজ কৃপালানী নামৰ এজন প্ৰসিদ্ধ হীৰা ব্যৱসায়ী আছিল। তেওঁ বৰ দয়ালু, উদাৰ আৰু ধাৰ্মিক স্বভাৱৰ লোক আছিল। তেওঁক মৰমতে সকলোৱে দাদা বুলি সম্বোধন কৰিছিলে। কিছুমানে তেওঁক লক্ষীৰাজ বুলিও কৈছিলে, মাতিছিলে। বেছিভাগে তেওঁক দাদা লেখৰাজ বুলিয়ে তেওঁ জনাজাত আছিলে। তেওঁ নাৰায়ণৰ ইমান ভক্ত আছিল যে নাৰায়ণৰ ফটো এখন সদায় নিজৰ লগত ৰাখিছিল বা তেওঁৰ ব্ৰিফ কেছত ৰাখিছিল, বিচনাৰ তলত ৰাখিছিল, গডৰেজত ৰাখিছিল। নাৰায়ণৰ তেওঁ খুব ভক্ত আছিল। তেওঁ
গীতাৰ প্ৰতি গভীৰ তেওঁৰ শ্ৰদ্ধা আছিল আৰু সদায় গীতা পাঠ কৰিছিল। নিজৰ যি ভতিজী আদিৰ বিয়াত তেওঁ সদায় এটা সুন্দৰ মন্দিৰেৰে সৈতে এখন শ্ৰীমদ ভাগৱত গীতা যৌতুকৰ আন উপহাৰৰ লগতে এক বিশেষ উপহাৰ হিচাপে দিছিল। দাদা লেখৰাজে ভগৱানৰ প্ৰকৃত পৰিচয় আৰু জীৱন মুক্তিৰ সন্ধানত এজনৰ পাছত এজনকৈ 12জন গুৰু সলাইছিল। কাৰণ তেওঁ বৰ ধাৰ্মিক মানুহ আছিলে আৰু তেওঁৰ মনত বহুত প্ৰশ্নৰ উদয় হৈছিলে। সেইবাবে তেওঁ গুৰু লৈ পেলাই সেই প্ৰশ্নবিলাকৰ উত্তৰ পাবলৈ চেষ্টা কৰিছিলে আৰু প্ৰায়ে ঘৰতে সৎসংগৰ ব্যৱস্থা কৰি ধৰ্ম আলোচনা কৰিছিল। এইদৰে এদিন তেওঁৰ বাসভৱনৰ বাগিচাত এখন সৎসংগ চলি থকা অৱস্থাত তেওঁৰ কিছুমান ৰহস্যময় অনুভূতি হ'বলৈ ধৰিলে, কিছুমান ফিলিংছ আহিলে, তেওঁলৈ অনুভৱ হ'ল তেওঁৰ। তেখেতে সৎসংগৰ পৰা উঠি নিজৰ কোঠালৈ গ'ল। কোঠাত তেওঁ দেখিলে এটা সাক্ষাৎকাৰ হ'ল তেওঁৰ। সাক্ষাৎকাৰটো হৈছে বিষ্ণুৰ চতুৰ্ভুজ মূৰ্তিটো। যেতিয়া তেওঁ বিষ্ণুৰ চতুৰ্ভুজ ৰূপৰ এই দিব্য সাক্ষাৎকাৰ হ'ল তেওঁৰ ৰুমৰ ভিতৰত, তেতিয়া তেওঁ প্ৰথমতে এই সাক্ষাৎকাৰ তেওঁ গুৰুৱে কৰাইছে বুলি ভাবিছিল। কাৰণ সেই সময়ত এনেকুৱা অলৌকিক কিবা ঘটনা হ'লে সকলোৱে গুৰুৱে কৰাইছে বুলি ভাবে। গুৰুকে মানে একেবাৰে ওপৰত স্থান দিয়ে, সেইকাৰণে গুৰুৱে কৰাইছে বুলি এওঁ ভাবিলে। কিন্তু যেতিয়া গুৰুক সোধা হ'ল, তেতিয়া গুৰুৱে ক'লে যে এই কাম তেওঁ কৰা নাই। এই ঘটনাটোৰ পাছত তেওঁৰ নিতৌ নতুন অনুভৱ হ'বলৈ ধৰিলে। এদিন তেওঁৰ নিৰাকাৰ জ্যোতিবিন্দু স্বৰূপ পৰমাত্মাৰ সাক্ষাৎকাৰ হ'ল। তাৰ পাছত কলিযুগী সৃষ্টিৰ মহাবিনাশৰ সাক্ষাৎকাৰ হ'ল। এই সাক্ষাৎকাৰত তেওঁ দেখিলে শাস্ত্ৰত পাই অহা মহাভাৰত যুদ্ধত প্ৰয়োগ কৰা অগ্নিবাণ, শক্তিবাণ, ব্ৰহ্মাস্ত্ৰ, মুছল আদিবোৰ ভয়ংকৰ বোমা বাৰুদ, মিছাইল আদিৰ ৰূপত নিৰ্মাণ হৈছে আৰু এই বোমা বাৰুদবোৰ বিস্ফোৰণ হৈ শাস্ত্ৰত বৰ্ণনা কৰা মহাভাৰত যুদ্ধ অৰ্থাৎ তৃতীয় আৰু শেষ বিশ্বযুদ্ধখন হৈছে। বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছে, চাৰিওফালে জুই লাগিছে, হাজাৰ বিজাৰ মানুহৰ মৃত্যু হৈছে। এফালে প্ৰচণ্ড ধুমুহা আহিছে, ইফালে প্ৰবল ভূঁইকঁপ আৰু বানপানী। মানুহবোৰে প্ৰাণ লৈ ইফালে সিফালে দৌৰিছে। হাজাৰ হাজাৰ মানুহৰ থিতাতে মৃত্যু হৈছে। এই ভয়ংকৰ বিনাশৰ এই ভয়ংকৰ ৰূপ দেখি দাদা লেখৰাজৰ অন্তৰাত্মা কঁপি উঠিল। ইয়াৰ পাছত তেওঁ দেখিলে যে যিসকল হাজাৰ হাজাৰ মানুহ মৰি মাটিত পৰি আছে আৰু সেই মৰাশবিলাকৰ পৰা কোটি কোটি আত্মা ওলাই পতংগৰ দৰে আকাশৰ ওপৰলৈ গতি কৰিছে আৰু আকাশৰ পৰা ধুনীয়া ধুনীয়া ৰাজকুমাৰ ৰাজকুমাৰী বেশত দেৱী দেৱতাসকল এই পৃথিৱীলৈ নামি আহি এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিছে। এই ঘটনাৰ কিছুদিনৰ পাছত আকৌ এদিন তেওঁৰ আগত বিষ্ণুৰ চতুৰ্ভুজ মূৰ্তিটো প্ৰকট হ'ল। এইবাৰ তেওঁ সাক্ষাৎকাৰে অকল মূৰ্তিটো দেখাই নহয়, এইবাৰ মূৰ্তিটোৱে কথাও ক'লে অহম চতুৰ্ভুজম তত্ত্বতম। এই সাক্ষাৎকাৰত তেওঁ অতি আনন্দিত হৈছিল যদিও কিয় তেওঁক তত্ত্বতম বুলি ক'লে, মানে মোৰ এই চতুৰ্ভুজ মূৰ্তিটো তুমিয়ে, এই বুলি কিয় ক'লে তেতিয়া তেওঁ বুজা নাছিল, পাছত তেওঁ বুজি পালে। ইয়াৰ ঠিক পাছতে দাদা লেখৰাজৰ ঘৰলৈ এজন লৌকিক গুৰু আহিল। গুৰুৰ উদ্দেশ্যে দাদাই বহুত পইচা খৰচ কৰি ডাঙৰ সভাৰ আয়োজন কৰিছিল। সভালৈ চহৰৰ বহুতো গণ্য মান্য ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু গুৰুদেৱৰ ভাষণ চলি থকা অৱস্থাতে হঠাতে দাদা লেখৰাজে সভাৰ পৰা উঠি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। গুৰুক একো নোকোৱাকৈ গুৰুৱে ভাষণ দি থকা অৱস্থাত গৃহস্থজন তেনেকৈ সভা এৰি উঠি যোৱাটো গুৰুক অপমান কৰাৰ নিচিনা হয়।
সেইবাবে দাদাৰ পত্নী যশোদাজীয়ে ভাবিলে যে তেওঁৰ কিবা গা মূৰ অসুখ হৈছে বুলি ভাবি তেওঁ ভতিজা বোৱাৰীয়েক এগৰাকীক তেওঁক চাবলৈ পঠালে। ক'লে যোৱাচোন, যোৱা, দাদাৰৰ কিবা অসুখ হৈছে নেকি, গা চা বেয়া লাগিছে নেকি, কিয় এনেকৈ উঠি গ'ল। বোৱাৰীকে আহি দাদা দেখিলে তেওঁ যে দাদা তেওঁৰ কোঠাত বিচনা এখনৰ ওপৰত বহি আছে, চকু দুটা বেৰ এখনৰ ফালে স্থিৰ হৈ আছে, গোটেই মুখমণ্ডল ৰঙা হৈ উঠিছে, চকু দুটাৰ পৰা তেজহে ওলাইছে, এনেকুৱা এটা দৃশ্য, ইমান ৰঙা হৈছিল। মুখমণ্ডলৰ পৰা এক ৰঙা জ্যোতি ওলাইছিল আৰু সেই জ্যোতিৰ পোহৰেৰে গোটেই কোঠাটো উজ্বলি উঠিছিল। ৰঙা পোহৰেৰে ৰুমটো জিলিকি উঠিছিলে। বোৱাৰীকে শহুৰেকৰ সেই অৱস্থা দেখি একেবাৰে হতবাক হৈ পৰিলে। কি দেখিছে তেওঁ এইবোৰ? আৰু সেই সময়তে তেওঁ কি কৰোঁ কি নকৰোঁ, মানে তেওঁ দৃশ্য দেখি আচৰিত হৈ গ'ল, কি হৈছে, অবাক হৈ গৈছিলে। সেই সময়তে তেওঁ আকাশৰ পৰা তেওঁ এটা দৈব্যবাণী শুনাৰ দৰে শুনিলে, মানে আকাশবাণী হোৱাৰ নিচিনা লাগিছে, কিন্তু কথাখিনি দাদা লেখৰাজৰ মুখৰ পৰা ওলাইছে। লেখৰাজ কৃপালানীৰ মুখৰ পৰা ওলাইছিলে। শব্দকেইটা খুব বিখ্যাত শব্দকেইটা ওলাইছিলে, অহম শিৱহাম 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 নিজানন্দং স্বৰূপম শিৱহাম শিৱহাম জ্ঞানং স্বৰূপম শিৱহাম শিৱহাম প্ৰকাশং স্বৰূপম শিৱহাম শিৱহাম। অৰ্থাৎ ময়ে আনন্দস্বৰূপ, জ্ঞানস্বৰূপ, জ্যোতিস্বৰূপ পৰমাত্মা শিৱ। ইয়াত শিৱ মানে শংকৰক বুজোৱা নাই। শংকৰ হৈছে পৰমাত্মা শিৱই ৰচনা কৰা ব্ৰহ্মা, বিষ্ণু, শংকৰ এই তিনিজন দেৱতাৰ এজন দেৱতা। ইয়াত পৰমাত্মা শিৱ হৈছে নিৰাকাৰ জ্যোতিবিন্দু, যি সত্যম শিৱম সুন্দৰম, যাৰ নাম শিৱ অৰ্থাৎ কল্যাণকাৰী, যি এক্সুৱেল ট্ৰুথ এণ্ড বিউটি, এবছলিউট ট্ৰুথ এণ্ড বিউটি। এই শব্দকেইটা উচ্চাৰণ কৰাৰ পাছত লাহে লাহে দাদা লেখৰাজৰ চকু দুটা বন্ধ হৈ গৈছিল। এইবোৰ অলৌকিক ঘটনা দেখি বিশেষকৈ যেতিয়া দাদা লেখৰাজে বিচনাখনত চকু দুটা বন্ধ কৰি ঢলি পৰিলে, তেতিয়া বোৱাৰীকে চিঞৰ বাখৰ লগালে। চিঞৰ বাখৰ লগোৱাত বাহিৰত চলি থকা সৎসংগৰ সকলো মানুহ দাদাৰ কোঠালৈ আহিলে আৰু সকলোৱে এই দৃশ্য দেখিলে। পিছত যেতিয়া দাদাই চকু দুটা মেলিছিল, তেতিয়া তেওঁ বৰ আচৰিত হৈ কোঠাটো এবাৰ ওপৰলৈ চাইছে, এবাৰ তললৈ, এবাৰ সিফালে, এবাৰ ইফালে চাই লাহে লাহে তেওঁ কৈছিল, সেয়া পোহৰ আছিলে, এক শক্তি, সেই শক্তিয়ে মোক এখন নতুন পৃথিৱী গঢ়িবলৈ নিৰ্দেশ দিছে। কিন্তু এনে এখন পৃথিৱী মই কেনেকৈ গঢ়িম? সেই মুহূৰ্তৰ পৰাই পৰমপিতা পৰমাত্মা দাদা লেখৰাজৰ শৰীৰত অৱতৰণ কৰিলে আৰু তেওঁৰ হতুৱাই এখন নতুন পৃথিৱী গঢ়াৰ কাম এটা এটাকৈ আৰম্ভ কৰিলে। দাদা লেখৰাজ এজন ধনী হীৰা ব্যৱসায়ী আছিলে। পৰমাত্মা তেওঁক শৰীৰত অৱতৰণ কৰাৰ পাছতে তেওঁ ব্যৱসায়, সা সম্পত্তি সকলো বেছি 300 মানুহেৰে ওম মণ্ডলী নামৰ এটা ঈশ্বৰীয় জ্ঞানৰ সন্থা খুলি তেওঁৰ সকলো পা পইচা দি সন্থাটোৰ নামত এটা ট্ৰাষ্ট খুলি দিলে। তেওঁৰ যিমান সা সম্পত্তি, নগদ টকা পইচা, অলংকাৰ, সোণ ৰূপ, হীৰা মুকুতা আছিল, সেই সকলোখিনি অনুষ্ঠানক দান কৰিলে। পৰমাত্মা তেওঁৰ শৰীৰত অৱতৰণ কৰাৰ পাছত তেওঁৰ এই পাৰ্থিৱ সা সম্পত্তিবোৰ একেবাৰে মূল্যহীন যেন লাগিল। দাদা লেখৰাজে লাহে লাহে অনুভৱ কৰিব পাৰিলে যে স্বয়ং ভগৱান আহি গুপ্ত ৰূপত তেওঁক গীতা জ্ঞান দি আছে। তেওঁ বুজি উঠিল গীতাত প্ৰকৃততে ভগৱানৰ মহাবাক্য কোনবোৰ। স্বয়ং ভগৱান আহি দাদা লেখৰাজৰ শৰীৰত অৱতৰণ কৰাৰ পাছত পৰমাত্মাই তেওঁৰ নাম দিলে প্ৰজাপিতা ব্ৰহ্মা, অৰ্থাৎ সকলো প্ৰজা বা মানৱৰ পিতা।
এই প্ৰজাপিতা ব্ৰহ্মাই হ'ল শাস্ত্ৰত উল্লেখ কৰা গুৰু ব্ৰহ্মা। এই প্ৰজাপিতা ব্ৰহ্মা যেতিয়া শৰীৰ ত্যাগ কৰিলে, 69ত তেওঁ শৰীৰ ত্যাগ কৰিলে। শৰীৰ ত্যাগ কৰাৰ পাছত তেওঁ অব্যক্ত হৈ পেলাই সূক্ষ্ম বৰ্তনত এতিয়ালৈকে আছে, যাক শাস্ত্ৰত গুৰু ব্ৰহ্মা বুলি কৈছে। মানে এঞ্জেলিক ফৰ্মত পোহৰৰ শৰীৰধাৰী স্বয়ং ভগৱান আহি ব্ৰহ্মাৰ দ্বাৰা যি জ্ঞান দিলে, সেই ব্ৰহ্মা জ্ঞানেই হৈছে প্ৰকৃত গীতা জ্ঞান। পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা আমাক জনালে আমি কোন, ক'ৰ পৰা আহিছোঁ, কি উদ্দেশ্যৰে আহিছোঁ, অন্তিমত আমি ক'লৈ যাম, ভগৱান কোন, ক'ত থাকে, ভগৱানৰ লগত আমাৰ সম্বন্ধ কি, ভগৱানৰ কৰ্তব্য কি। পৰমাত্মাই আমাক পৃথিৱীৰ সৃষ্টিচক্ৰৰ আদি মধ্য অন্তৰ বিষয়ে ক'লে, ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখনৰ বিষয়ে সবিশেষ জনালে, কেনেকৈ ৱৰ্ল্ড ড্ৰামাখন 5000 বছৰৰ মূৰে মূৰে অবিকল একেধৰণে ঘূৰি থাকে। কৰ্ম ফিলচফি, কৰ্মৰ গ্ৰহণ গতি, অৰ্থাৎ কেনেকৈ মানুহে নিজৰ কৰ্মফল অনুসৰি পৃথিৱীত সুখ দুখ ভুগিবলগীয়া হয়, কিয় আজি পৃথিৱীখন ইমান পাপেৰে ভৰি পৰিছে, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল পৃথিৱীৰ এই জ্বালা যন্ত্ৰণা দুখ কষ্টৰ পৰা মানৱক কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি, আৰু আগত 21 জন্মৰ সুখ শান্তি সমৃদ্ধি আয়ত্ত কৰিবৰ বাবে আমাক পৰমাত্মাই উপায় দিলে। আমাৰ জন্ম জন্মান্তৰৰ পৰা গোট খাই থকা পাপ বিকৰ্মবোৰ ধুই নাইকিয়া কৰিবলৈ আমাৰ হাতত পৰমাত্মাই এপাত ব্ৰহ্মাস্ত্ৰ তুলি দিলে, যাৰ নাম ৰাজযোগ মেডিটেশ্যন। আৰু এইদৰে 1936 চনত পৰমাত্মাৰ জ্ঞানৰ আৰম্ভণি হ'ল। আপোনালোকক আমি এই পৰমাত্মাৰ এই গোটেই জ্ঞানখিনিকে আপোনালোকৰ আগত কোৱা হ'ব। আজি ইন্ট্ৰডাক্টৰী ছেশ্যনটো হ'ল। কাইলৈ আমি আপোনালোকক ক'ম মই কোন, হু এম আই। মানুহে কয় যে যদি মানুহে এই প্ৰশ্নটোৰ উত্তৰ জানে, তেতিয়াহ'লে পৃথিৱীৰ আধা সমস্যাই নাইকিয়া হৈ যাব। গতিকে আহক আপোনালোক কাইলৈ পৰমাত্মাৰ মহাবাক্যৰ দ্বাৰা উচ্চাৰিত ইয়াৰ উত্তৰ শুনকহি, মই কোন। ওম শান্তি।